অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱাকালি এটা মন্তব্য কৰিছে যে মাইক্ৰ'ফাইনেন্স ঋণ ৰেহাইৰ ক্ষেত্ৰত তেখেতে যি নিৰ্বাচনী ভাষণ দিছিল সেয়া কেৱল এক ৰাজনৈতিক বিবৃতি আছিল, কোনো চৰকাৰী বিবৃতি নহয়। সেয়া কেৱল এক পলিটিকেল ষ্টেটমেণ্ট আছিল, গভৰ্ণমেণ্ট ষ্টেটমেণ্ট নাছিল। এই বক্তব্যক আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা তীব্ৰ গৰিহণা দিছোঁ। ডক্টৰ শৰ্মাই কেৱল ঋণ ৰেহাইক এক আকৰ্ষণীয় নিৰ্বাচনী প্ৰতিশ্ৰুতিয়ে নহয়, তেখেতে কাৰ্যভাৰ গ্ৰহণ কৰিও অসমৰ বিধানসভাত তেখেতে ঘোষণা কৰিছিল যে এই নিৰীহ মহিলাসকলৰ ঋণ ৰেহাইৰ প্ৰতিশ্ৰুতি যি তেওঁ দিছিল আখৰে আখৰে পালন কৰিব। গতিকে এতিয়া কেনেকৈ সেই প্ৰতিশ্ৰুতি অকল ৰাজনৈতিক প্ৰতিশ্ৰুতি বা পলিটিকেল ষ্টেটমেণ্টে কেনেকৈ হ'ল? এতিয়া প্ৰশ্ন হৈছে, এই লাখ লাখ মহিলা যি নিৰ্বাচনী সভালৈ গৈছিল, যি বিত্তমন্ত্ৰীয়ে ঘোষণা শুনিছিল, বিশ্বাস কৰিছিল আৰু তেখেতৰ বক্তব্যক শিলৰ ৰেখাৰ দৰে ভাবিছিল, সেই লাখ লাখ মহিলাৰ এতিয়া কি হ'ব? কাৰণ যি নতুন নিৰ্দেশনা আনিছে, যি গাইডলাইন্সবিলাক দিছে, সেই গাইডলাইন্সৰ জৰিয়তেতো বহুতো মহিলা বঞ্চিত হ'ব। সেই মহিলাসকলৰ কি হ'ব? ৰাইজে পাহৰিব নালাগিব যে তেওঁলোকৰ বেংক একাউণ্টত 15 লাখ টকাৰ প্ৰতিশ্ৰুতি এতিয়ালৈকে পূৰণ হোৱা নাই। ঠিক তেনেদৰে যুৱক যুৱতীসকলেও পাহৰিব নালাগিব 2 কোটি চাকৰিৰ প্ৰতিশ্ৰুতিৰ কথা। শেহতীয়াভাৱে চাহ শ্ৰমিকসকলৰ যি প্ৰতিশ্ৰুতি দিয়া হৈছিল 351 টকা তেওঁলোকৰ দৈনিক মজুৰি দিয়া হ'ব বুলি, সেয়াও পূৰণ নহ'ল। গতিকে চাহ শ্ৰমিকসকলেও পাহৰিব নালাগিব এই বিশ্বাসঘাতকতাৰ কথা। বিজেপি দলৰ নিৰ্বাচনী প্ৰচাৰ কেৱল এক বৃহৎ ইভেণ্ট মেনেজমেণ্টৰ দৰে হয়, য'ত ৰাইজক একত্ৰিত কৰি মিছা প্ৰতিশ্ৰুতি শুনোৱা হয়। গতিকে এই ঋণ ৰেহাইও এক জুমলা আছিল, যি জুমলাৰ বিষয়ে আগতেই তেওঁলোকৰ এক প্ৰতাপী মন্ত্ৰীয়ে কৈয়ে থৈছে। এই নিৰীহ মহিলাসকলে এগৰাকী প্ৰতাপী মন্ত্ৰীৰ কথা বিশ্বাস কৰাটো কি তেওঁলোকৰ ভুল আছিল? গতিকে এই মহিলাসকলেও এই প্ৰবঞ্চনাৰ কথা পাহৰিব নালাগিব। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা আমি অসম চৰকাৰলৈ দাবী জনাওঁ, মহিলা ঋণদাতাৰ মুঠ সংখ্যা, গাইডলাইন্স অনুসৰি কিমান সংখ্যক মহিলাই ঋণ ৰেহাই পাব আৰু গাইডলাইন্স অনুসৰিয়ে কিমান সংখ্যক মহিলাই ঋণৰ পৰা বঞ্চিত হ'ব, তাৎক্ষণিকভাৱে এক শ্বেতপত্ৰ দাখিল কৰিব লাগে।